নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰে আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইটা আপোনালোকৰ প্ৰাইভেট জব চাকৰি, লগতে বেংকৰ চাকৰিও পাই যাব। চ' সম্পূৰ্ণ ভিডিঅ'টো চাওক যাতে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পায়। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰক অসম জব ফ্ৰী নেটৱৰ্ক, এনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি বেংকৰ বৃহৎ এটা নিযুক্তি লৈ আহিছোঁ, ভালেকেইখন ডিষ্ট্ৰিক্টৰে ভেকেঞ্চি আছে। চ' সম্পূৰ্ণ ভিডিঅ'টো চালে গোটেইবোৰ ইনফৰমেশ্যন বুজি পাব। আৰু আগষ্ট মাহৰ ভেকেঞ্চি চলি আছে, বিলিং ক্লাৰ্ক, এছিষ্টেণ্ট জব, চেলছ জব। যদি এপ্লাই কৰিব খোজে এইটো ভিডিঅ' চাব পাৰে। লগতে আগষ্ট মাহৰ গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি চলি আছে, ইণ্টাৰেষ্টেড হ'লে চাব পাৰে। ৱাটাৰ বটল কোম্পানী ভেকেঞ্চি, মেডিচিন কোম্পানী, এইবোৰ ভেকেঞ্চি চলি আছে, ইণ্টাৰেষ্টেড হ'লে চাব পাৰে। আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিবলৈ গৈ আছোঁ। এক্সিছ বেংকৰ বৃহৎ নিযুক্তি, চ' আলোচনা কৰিম এক্সিছ বেংকৰ লগতে আন যোনবোৰ ভেকেঞ্চি আছে। আৰু আমাৰ ভিডিঅ' যাতে ছিৰিয়াছ কেণ্ডিডেট চাই, যোনবোৰ নন ছিৰিয়াছ কেণ্ডিডেট আছে কোনোবা দিনা চাব এইটো ভিডিঅ', কোনোবা দিনা চাব সেইটো ভিডিঅ', লগত কনফিউজ হৈ যায়। বহুত কেণ্ডিডেট কনফিউজ হৈছে যে কোনটো চাকৰি কোনটো চেনেলৰ পৰা এপ্লাই কৰিছোঁ। ইয়াতে সেই কমেণ্ট কৰি দাদা বেলেগ এটা চেনেলৰ পৰা চাইছোঁ, তাতে পইচা খুজিছে, এতিয়া আমি কি কৰিম? তো আপোনালোকে সেইটো চেনেলত কমেণ্ট কৰক, সেইটো বস্তু এইটো চেনেল কমেণ্ট কৰি মই এনচাৰ দিব নোৱাৰিম। যদি আমাৰ চেনেলৰ পৰা চাইছে, পইচা কোনোবা খোজে, মোক তেতিয়া কমেণ্ট কৰক যে দাদা এইটোৰ ডেটৰ চাকৰি, এইটো কোম্পানীৰ চাকৰি মোৰ পৰা পইচা খুজিছে, মই তাৰ ওপৰত নিশ্চয় একশ্যন ল'ব পাৰিম। কিন্তু আপোনালোকে বেলেগ চেনেলৰ পৰা চাইছে, মই একশ্যন ল'ব নোৱাৰিম। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত, মেইল কৰক। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে এক্সিছ বেংকৰ চেলছ মেনেজাৰৰ ভেকেঞ্চি। এইটো কাৰণে এক্সপিৰিয়েঞ্চ হ'ব লাগিব, ৱৰ্কিং কেপিটেল লোন, এক্সিষ্টিং বিজনেছ, নিউ একুইজিশ্যন, লগতে ষ্ট্ৰং আণ্ডাৰষ্টেণ্ডিং অফ ক্ৰেডিট অপাৰেশ্যন আৰু ৰিস্ক মেনেজমেণ্ট হ'ব লাগিব। লগতে ভাল এটা ট্ৰেক ৰেকৰ্ড হ'ব লাগিব ইন এচিভিং বিজনেছ টাৰ্গেট, লগতে এক্সিলেণ্ট ৰিলেশ্যনশ্বিপ মেনেজমেণ্ট আৰু নেগচিয়েবল স্কিল হ'ব লাগিব। চ' লোকেশ্যন কেইটা মই কৈ দিছোঁ। লোকেশ্যন কেইটা হৈছে তেজপুৰ, যোৰহাট আৰু ডিব্ৰুগড়। আৰ্লি যোনে জইনিং কৰিব পাৰি সিহঁতক বেছি প্ৰেফাৰেঞ্চটো দিব। কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে আপোনালোকৰ গ্ৰেজুৱেশ্যন অৰ্থাৎ ডিগ্ৰী পাছ কৰা হ'ব লাগিব। যিকোনো ষ্ট্ৰীম আৰ্টছ, ছায়েন্স, কমাৰ্চত হ'লে এপ্লাই কৰি দিব পাৰিব। চ' মেইল আই ডি তলত দিয়া হৈ আছে কোনটো পষ্ট, আৰু এই তিনিখন ডিষ্ট্ৰিক্টত কোনটো ডিষ্ট্ৰিক্টত এপ্লাই কৰিব খোজে এইটো মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিয়ক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয়, নিশ্চয় ইণ্টাৰভিউ কাৰণে মাতিব, পিছলৈ ফোন কৰি জনোৱা হ'ব। ভেকেঞ্চি ৱেষ্ট ছাইড ট্ৰেণ্ড লিমিটেড, এখন শ্বপিং মল টাইপে হয়। ইয়াৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে চেলছ এছ'চিয়েট। এইটো কাৰণে গ্ৰেজুৱেশ্যন, লগতে আপোনালোকৰ চেলছ এছ'চিয়েট এপ্ৰেণ্টিচিপ, মানে এপ্ৰেণ্টিচিপ 1 বছৰৰ কাৰণে খালি লোৱা হ'ব। বিউটি এডভাইজাৰৰ কাৰণে আপোনালোকৰ এইটো ফিল্ডত এক্সপিৰিয়েঞ্চ, লগতে ডিপ্ল'মা এখন হ'লে এপ্লাই কৰিব পাৰিব। লগতে ভিজুৱেল মাৰ্চেণ্টাইজাৰ আৰু ডিপাৰ্টমেণ্টেল মেনেজাৰ গ্ৰেজুৱেশ্যন হ'লে হৈ যাব। চ' লোকেশ্যন গুৱাহাটী। এপ্লাই লিংক তলত দিয়া হৈ আছে, আপোনালোকৰ এপ্লাই কৰক, ক্লিক কৰি পেলাই 10 আগষ্টৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি মেডিচিটি হস্পিটেলৰ ভেকেঞ্চি গুৱাহাটীৰ লেব টেকনিচিয়ান, এইটো কাৰণে আপোনালোকৰ হেমেটলজি আৰু কালচাৰৰ কাৰণে ভেকেঞ্চি। লেব টেকনিচিয়ানৰ ডিপ্ল'মাখন হ'লে হ'ল। ফ্ল'ৰ কোঅৰ্ডিনেটৰ, এইটো কাৰণে গ্ৰেজুৱেশ্যন বা হোটেল মেনেজমেণ্ট। ষ্টাফ নাৰ্ছৰ কাৰণে ANM GNM, ৰিচিপশ্যনিষ্টৰ কাৰণে আপোনালোকৰ 12 পাছ বা গ্ৰেজুৱেশ্যন। টেলি কলিং এক্সিকিউটিভৰ কাৰণে 12 পাছ বা গ্ৰেজুৱেশ্যন। এক্সপিৰিয়েঞ্চ কেণ্ডিডেটক বেছি প্ৰেফাৰেঞ্চটো দিয়া হ'ব। চেলাৰী নেগচিয়েবল হ'ব। মেইল আই ডি, হোৱাটছএপ নম্বৰ, কণ্টেক্ট নম্বৰ গোটেইখিনি দিয়া আছে। 10 আগষ্টৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি ভিভ' মোবাইল কোম্পানী ভেকেঞ্চি, মাৰ্কেটিং অফিচাৰ ভেকেঞ্চি। লোকেল কেণ্ডিডেটক বেছি প্ৰেফাৰেঞ্চটো দিয়া হ'ব। কি ৰেছপঞ্চিবল যেনেকুৱা আপোনালোকৰ এক্সিকিউট মাৰ্কেট কেম্পেইন, কোঅৰ্ডিনেট ব্ৰেণ্ডিং আৰু প্ৰমোশ্যন, ইম্প্ৰুভ ষ্ট'ৰ ফুটফল, মেনেজ ছ'চিয়েল মিডিয়া কণ্টেণ্ট, কোঅৰ্ডিনেট ইনফ্লুৱেঞ্চাৰ মাৰ্কেটিং, লগতে ট্ৰেক ডিজিটেল কেম্পেইন, ছাপৰ্ট পেইড মাৰ্কেটিং, ৰিকুৱেৰ্ড স্কিল যেনেকুৱা ৰিটেইল আৰু ডিজিটেল মাৰ্কেটিং নলেজ, লগতে ছ'চিয়েল মিডিয়া আৰু মেটা এড আণ্ডাৰষ্টেণ্ডিং, ষ্ট্ৰং কমিউনিকেশ্যন আৰু কোঅৰ্ডিনেশ্যন স্কিল। চ' মেইল আই ডি তলত দিয়া হৈ আছে। 11 আগষ্টৰ ভিতৰত এপ্লাই কৰক। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে এপ্লাই কৰি দিব পাৰিব। চ' যাৰ গ্ৰেজুৱেশ্যন আছে এপ্লাই কৰক। জব লোকেশ্যন গুৱাহাটী হ'ব। চ' যোন ইণ্টাৰেষ্ট কেণ্ডিডেট আছে এপ্লাই কৰিব পাৰে। ভেকেঞ্চি আপোনালোকৰ আহিছে ইকফি ফাইনেন্স প্ৰাইভেট লিমিটেড, পজিশ্যনটো হ'ল CFA নহয় CPA
ক্ৰেডিট প্ৰচেছিং এছ'চিয়েট লোকেশ্যন গুৱাহাটী চেলাৰী 20,000 to 25,000 per month গ্ৰেজুৱেশ্যন এনি ডিচিপ্লিন মিনিমাম 1 year experience in vehicle underwriting proficiency in SMS spoken mandatory so qualification মই ক'লোৱে গ্ৰেজুৱেশ্যন লাগিব so যোনটো ইণ্টাৰেষ্টেড হয় মেইল আইডি তলত দিয়া হৈ আছে 9 আগষ্টৰ ভিতৰত এপ্লাই কৰক নেভিগেঞ্চি প্ৰচেষ্টা মাল্টিপাৰপাছ কোঅপাৰেটিভ সোসাইটি অসম লিমিটেড ক্ৰেডিট অফিচাৰ ব্ৰাঞ্চ অফিচেছ আৰু অফিচ কোঅৰ্ডিনেটৰ হেড অফিচাৰ ভেকেন্সি কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন উইথ কম্পিউটাৰ নলেজ এজ লিমিট 18 to 35 years চেলাৰী নেগোচিয়েবল এক্সপিৰিয়েঞ্চ কেণ্ডিডেট বেছি প্ৰেফাৰেঞ্চটো দিয়া হ'ব আপোনালোকৰ কোৱালিফিকেশ্যনখিনি যদি আছে তেতিয়াহ'লে আপোনালোকৰ এপ্লিকেশ্যন উইথ জেৰক্স কপিখন আপোনালোকৰ মেনেজিং ডাইৰেক্টৰ প্ৰচেষ্টা হাউচ নম্বৰ 2A ছেকেণ্ড ফ্ল'ৰ শিলপুখুৰী গুৱাহাটী আসাম চ' লেণ্ডলাইন নম্বৰ হোৱাটছএপ নম্বৰ ইমেইল আইডি গোটেইখিনি দি আছে 20 আগষ্টৰ ভিতৰত এপ্লাই কৰক যদি ইণ্টাৰেষ্টেড হয় তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাথা আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি বিগ বাস্কেটৰ ভেকেঞ্চি ব্ৰেণ্ডিং এছ'চিয়েট ক্লাছ 12 পাছ গ্ৰেজুৱেশ্যনেল প্ৰেফাৰেঞ্চটো দিয়া হ'ব ফ্ৰেছাৰ্ছ ৱেলকাম মেল কেণ্ডিডেট উইথ 2-wheeler প্ৰেফাৰেঞ্চ দিয়া হ'ব আৰু নেক্সট চেলাৰী 14,000 per month আফটাৰ ডিডাকশ্যন ফিল্ড বেছ ব্ৰেণ্ডিং ৰ'ল এপ্লাই লিংকত ক্লিক কৰি আপোনাৰ এপ্লাই কৰি দিব পাৰিব 10 আগষ্টৰ ভিতৰত এপ্লাই কৰক 12 পাছ ভেকেঞ্চি গ্ৰেজুৱেশ্যন যদি আছে প্ৰেফাৰেঞ্চটো দিয়া হ'ব সিহঁতক বেছি নে ভেকেঞ্চি ডিডি বড়ো একাডেমীৰ ভেকেঞ্চি আৰু ফেকাল্টি ইংলিছৰ কাৰণে এইটো কাৰণে BA বা MA ইন ইংলিছ ফেকাল্টি মেনেজমেণ্ট এইটো কাৰণে MCom বা BCom ইন মেনেজমেণ্ট বা BBA বা MBA কৰা হ'ব লাগিব কণ্ট্ৰেকচুৱেল পাৰ্মানেণ্ট বেচিছ চেলাৰী 10,000 per month কণ্টেক্ট নম্বৰ ফোন নম্বৰ গোটেইখিনি দিয়া আছে ইমেইল আইডি 9 আগষ্টৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাত হয় আপোনাক ফোন কৰি বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নে ভেকেঞ্চি আপোনালোকৰ আহিছে শ্ৰী শংকৰদেৱ নেট্ৰালৰ ভেকেঞ্চি কেচিয়াৰৰ দুটা ভেকেঞ্চি এইটো কাৰণে BCom পাছ একাউণ্টেণ্টৰ এটা ভেকেঞ্চি এইটো কাৰণে BCom বা MCom পাছ অপটোমেট্ৰিষ্ট এইটো কাৰণে B অপটোমেট্ৰি আপোনালোকৰ প্ৰজেক্ট কাউন্সিলৰ এইটো কাৰণে গ্ৰেজুৱেশ্যন হ'লে হৈ যাব লাগে আৰু এজ লিমিট নট মোৰ দেন 35 years মেনেজাৰক জমা দিব লাগিব শ্ৰী শংকৰদেৱ নেট্ৰালয় 96 বশিষ্ঠ ৰোড গুৱাহাটী মেইল আইডি ফোন নম্বৰ দিয়া আছে অনলি শ্বৰ্টলিষ্টেড কেণ্ডিডেটবোৰকে ইণ্টাৰভিউ কাৰণে পিছলৈ মাতা হ'ব 20 আগষ্টৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি বেনেলি গুৱাহাটী আপোনাৰ মটৰছৰ পৰা ভেকেঞ্চি টেলিকলাৰ আপোনালোকৰ ফিমেলৰ কাৰণে চেলছ এক্সিকিউটিভ মেলৰ কাৰণে ইমিডিয়েটলি জইনিং কৰিব পাৰে সিহঁতক বেছি প্ৰেফাৰেঞ্চটো দিব লোকেশ্যন হ'ল বেনেলি শ্ব'ৰুম বশিষ্ঠ চাৰিআলি অপজিট অফ মেগা প্লাজা NH37 নিয়াৰ গুৰুদ্বাৰা গুৱাহাটী চ' কোৱালিফিকেশ্যন আপোনালোকৰ এইকেইটা চাকৰিৰ কাৰণে 12 পাছ বা গ্ৰেজুৱেশ্যন হৈ যাব ফোন নম্বৰ ইমেইল আইডি দিয়া আছে হোৱাটছএপ নম্বৰ 9 আগষ্টৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেঞ্চি কিজি পূব জ্যোতিনগৰ নুনমাটি ফ্লুৱেণ্ট ফিমেল ফ্লুৱেণ্ট ইংলিছ টিচাৰৰ ভেকেঞ্চি প্লে গ্ৰুপ ক্লাছৰ কাৰণে ফোন নম্বৰ দিয়া হৈ আছে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'ল আৰু 9 আগষ্টৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি SSB স্কোৱাডাৰ ভেকেঞ্চি চেলছ মেনেজাৰ আৰু চেলছ কনচালটেণ্টৰ ভেকেঞ্চি আৰু মেনেজাৰৰ কাৰণে গ্ৰেজুৱেশ্যন কনচালটেণ্টৰ কাৰণে 12 পাছ বা গ্ৰেজুৱেশ্যন নগাঁৱৰ ভেকেঞ্চি মেইল আইডি ফোন নম্বৰ দিয়া আছে হোৱাটছএপ নম্বৰ ফোন নম্বৰ নহয় মেইল আইডি আৰু এড্ৰেছ দিয়া আছে 10 আগষ্টৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি আপোনালোকৰ আহিছে গভৰ্ণমেণ্ট ছাপৰ্টেড এটা NGOৰ ভেকেঞ্চি MSW কেণ্ডিডেট এইটো কাৰণে মাষ্টাৰ অফ ছ'চিয়েল ৱেলফেয়াৰ অৰ্থাৎ MSW কৰা হ'ব লাগিব ফোন নম্বৰ ইমেইল আইডি দিয়া হৈছে 11 আগষ্টৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেঞ্চি ষ্টেট ৰিচৰ্চ চেণ্টাৰ SRC আসামৰ ভেকেঞ্চি আউটৰিচ ৱৰ্কাৰৰ এটা মেল এটা ফিমেলৰ ভেকেঞ্চি TI প্ৰজেক্ট অন HIV/AIDS আণ্ডাৰ আসাম AIDS ষ্টেট AIDS কণ্ট্ৰল ছ'চাইটি নগাঁও ডিষ্ট্ৰিক্ট কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন ইন কম্পিউটাৰ নলেজ HS পাছ উইথ এক্সপিৰিয়েঞ্চ ইন HIV/AIDS চেলাৰী 4,500 পৰা আপোনালোকৰ ষ্টাৰ্টিং হ'ব লগতে ট্ৰেভেলিং এলাউঞ্চেছ 1,500 per month মেইল আইডি ফোন নম্বৰ দিয়া হৈ আছে যোগাযোগখিনি কৰক 9 আগষ্টৰ ভিতৰত চ' ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰক আৰু আগলৈ কি ভেকেঞ্চি লাগে কোনখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি লাগে কমেণ্ট কৰি মোক জনাবলৈ নাপাহৰিব আমাৰ হোৱাটছএপ গ্ৰুপ আছে জইন কৰক আপোনালোকৰ লাভ হ'ব টেলিগ্ৰাম গ্ৰুপ ইনষ্টাগ্ৰাম পেজ আছে তাতে মই আন ভেকেঞ্চিবোৰ দি থাকোঁ জইন কৰিলে নিশ্চয় দেখাই পাব আজিলৈ মানে কাইলৈ লগ পাম একেটাইম